মায়ঙত বানৰ বাঢ়নি পানীত কৰুণ পৰিণতি। পকৰীয়া নদীত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱালে 15 বছৰীয়া কিশোৰে। বছৰ প্ৰথমটো বানৰ মাজতে মৰিগাঁও জিলাৰ মায়ঙত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। পকৰীয়া নদীৰ বাঢ়নি পানীত পৰি অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এগৰাকী 15 বছৰীয়া কিশোৰে। এই শোকাবহ ঘটনাই সমগ্ৰ মায়ং অঞ্চলত গভীৰ শোকৰ ছাপ পেলাইছে। প্ৰাপ্ত তথ্য অনুসৰি মায়ং আৰক্ষী থানাৰ অন্তৰ্গত গাগলমাৰী আশীঘৰ গাঁৱৰ বাসিন্দা জহুৰ আলীৰ পুত্ৰ নাজিৰুল ইছলাম 15 বছৰীয়াই আজি দুপৰীয়া সময়ত সমনীয়াৰ সৈতে ঘৰৰ ওচৰৰে বৈ যোৱা পকৰীয়া নদীত গা ধুবলৈ গৈছিল। আনন্দৰে নদীত গা ধুই থকাৰ মাজতেই বানৰ বাবে বৃদ্ধি পোৱা পানীৰ গভীৰ সোঁতে হঠাতে নাজিৰুলক টানি নিয়ে। সমনীয়াসকলে কিশোৰজনক পানীৰ মাজত ককবকাই থকা দেখি চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ ততাতৈয়াকৈ নদীৰ পাৰত উপস্থিত হয় আৰু গাঁৱৰ কেইবাজনো সাহসী যুৱকে নিজৰ জীৱনৰ পৰোৱা নকৰি নদীত জাপ দি উদ্ধাৰ অভিযান চলায় আৰু অৱশেষত পানীৰ তলৰ পৰা নাজিৰুলক উদ্ধাৰ কৰে। পিছত পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে অচেতন অৱস্থাত কিশোৰজনক মায়ঙৰ ঝাৰগাঁও চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে পৰীক্ষা কৰি মৃত ঘোষণা কৰে। এটি মৰ্মান্তিক ঘটনা আজি দুপৰীয়া 12 বজাত গাগলমাৰী আশীঘৰ গাগলমাৰী গাঁৱৰ নিবাসী মহম্মদ জহুৰ আলীৰ সন্তান নাজিৰুল হকৰ আজি গা ধুবলৈ পকৰীয়া নদীত অহাৰ পিছত এই নদীত গা ধুই থাকোঁতে তেওঁ পানীত ডুব যায়। মানুহে দূৰৰ পৰা দেখা পাই অতি তৰাতৰিকৈ আহি তেওঁক উঠাই লৈ আমাৰ ঝাৰগাঁও কনিষ্ঠ হস্পিটাললৈ অহাৰ পিছত ডক্টৰৰ ওচৰত যোৱাত ডক্টৰে মৃত বুলি ঘোষণা কৰে। আপোনালোকে পুলিচ প্ৰশাসনক জনাইছে নেকি? হয়, নিশ্চয় আমি জনাইছোঁ পুলিচ প্ৰশাসনক। পুলিচ প্ৰশাসন ইতিমধ্যে আহি আছে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।